হাই ষ্টুডেণ্টছ, দিছ ইজ লাৰ্ণ দ্য স্কিল। তো তোমালোকে যোনে যোনে ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছা তেওঁলোকে চাগে পাইছা কলেজৰ আনঅফিচিয়েল গ্ৰুপত বা কেতিয়াবা অফিচিয়েল গ্ৰুপতো কণ্টিনিউৱাছ কিবা ইণ্টাৰ্ণশ্বিপৰ হেৰি আহি থাকে। IIT গুৱাহাটী ইণ্টাৰ্ণশ্বিপ, IIT মুম্বাই ইণ্টাৰ্ণশ্বিপ, IIT হায়দৰাবাদৰ কিবা ইছিল এনেকৈ আহি থাকে। মানে মই এনেকৈ পাইছোঁ। তো তাত ষ্টুডেণ্টবোৰৰ এনেকৈ কনফিউজন লাগে যে আমি সেই ইণ্টাৰ্ণশ্বিপবোৰ কৰিম নে নকৰিম। যেতিয়া তুমি এই ফৰ্মখন ফিল আউট কৰি দিয়া, তুমি এটা গ্ৰুপত সোমাই যাবা, এণ্ড তোমাক কল কৰি থাকে, বাৰে বাৰে কল কৰি থাকিব যে ইণ্টাৰ্ণশ্বিপটো লোৱা, তোমাৰ এইটো সুবিধা হ'ব, এইটো সুবিধা। তো আমি এই ভিডিঅ'টোত পাতিম যে কিমান সুবিধা হয় সেই ইণ্টাৰ্ণশ্বিপবোৰৰ কাৰণে। সেইটো কথা পতাৰ আগতে মই তোমাক ক'ম, ইণ্টাৰ্ণশ্বিপৰ কাৰণে কাকো পইচা নিদিবা। লাগিলে যোনে খোজক, ইণ্টাৰ্ণশ্বিপ তোমাক পইচা খুজিছে, তুমি সেই ইণ্টাৰ্ণশ্বিপটো নকৰিবা, বাদ দিবা। ঠিক আছে, কাৰণ তোমাৰ সেই ইণ্টাৰ্ণশ্বিপটো পইচা দিয়াৰ কোনো প্ৰয়োজন নাই, কাৰণ মেক্সিমাম ফাৰ্ষ্ট ইয়েৰ ইণ্টাৰ্ণশ্বিপ ইউজলেছ হয়। ঠিক আছে, সেই ইণ্টাৰ্ণশ্বিপটো তোমাৰ কলেজৰ ফালৰ পৰা কেতিয়াও নকয় কৰিবলৈ, আৰু যদি কৰা কৰিলে নিজৰে ভাল, আৰু যদি নকৰাও তেতিয়া তোমাৰ বেয়া নহয়। মানে কৰিলে ভাল আৰু নকৰিলে বেয়া নহয়, মানে ইটছ অ'কে যে নকৰিলেও চলি যায়। ঠিক আছে, আৰু মইতো বহুত এনেকুৱা দেখিছোঁ যে পইচা দিয়াৰ পিছত কয় আৰু 2500 টকা দিয়া, দেন আমি তোমাৰ হেৰিটো কোৰ্চটো আৰম্ভ কৰি দিম। যদি 2500 টকা নিদিয়ে, দেন তোমাক 1000 টকাটোও গ'ল, 2500 টকাটোও গ'ল, কোৰ্চটোও গ'ল। তো তেনেকুৱা হয়। চ' মই কওঁ পইচা নিদিবা, কাৰণ মেক্সিমাম ফাৰ্ষ্ট ইয়েৰ ইণ্টাৰ্ণশ্বিপ ইউজলেছ হয়। তো ইণ্টাৰ্ণশ্বিপ কিমান টাইপৰ আছে? ইণ্টাৰ্ণশ্বিপটো থাকে BTech মানে ইণ্টাৰ্ণশ্বিপ, আমি চবেই জানো। এতিয়া ইণ্টাৰ্ণশ্বিপ মেইনলি 3টা টাইপৰ থাকে। ঠিক আছে, সেই ইণ্টাৰ্ণশ্বিপকেইটা কি কি? ফাৰ্ষ্ট হৈছে ছ'চিয়েল ইণ্টাৰ্ণশ্বিপ। ছ'চিয়েল ইণ্টাৰ্ণশ্বিপটো তুমি ছেকেণ্ড ছেমৰ যেতিয়া এক্সাম দিবা, তাৰপিছত যিটো বন্ধ পাবা, ছামাৰ ব্ৰেক পাবা, ছেমিষ্টাৰ ব্ৰেক, তেতিয়া তোমালোকে সেই ছ'চিয়েল ইণ্টাৰ্ণশ্বিপটো কৰিব লাগিব। ঠিক আছে, আৰু তাৰ প্ৰেজেণ্টেশ্যন কলেজে ল'ব, প্ৰত্যেকখন কলেজে ল'ব, তোমাৰ হেৰিয়াত থাৰ্ড ছেমত ল'ব। ঠিক আছে, দেন আহি গ'ল একাডেমিক ইণ্টাৰ্ণশ্বিপ। একাডেমিক ইণ্টাৰ্ণশ্বিপটো তুমি যেতিয়া 4th ছেম কমপ্লিট কৰিবা, 4th ছেম কমপ্লিট কৰাৰ পিছত যিটো ছামাৰ ভেকেশ্যন পাবা, সেই ছামাৰ ভেকেশ্যন তুমি কমপ্লিট কৰিব লাগিব। সেইটো হৈ গ'ল একাডেমিক ইণ্টাৰ্ণশ্বিপ। একাডেমিক ইণ্টাৰ্ণশ্বিপটো তুমি এনেকৈ IIT, AEC এনেকুৱা জেগাত কৰিবলৈ পাবা মানে। ঠিক আছে, আৰু বহুত আছে, তেজপুৰ ইউনিভাৰ্চিটি, এনেকৈ বহুত আছে। তো তাত তোমালোকে কৰিবলৈ চান্স পাবা। ঠিক আছে, সেইবোৰ বিষয়ে আমি পাতিম, কাৰণ সেইটো কাৰণে টাইম আছে তোমালোকৰ। দেন আহি গ'ল ইণ্ডাষ্ট্ৰিয়েল ইণ্টাৰ্ণশ্বিপ। ঠিক আছে, ইণ্ডাষ্ট্ৰিয়েল ইণ্টাৰ্ণশ্বিপটো কি হয়? তাত তোমালোকে ইণ্ডাষ্ট্ৰিৰ কথাবোৰ শিকিব পাৰিবা। ঠিক আছে, যেতিয়া একাডেমিক ইণ্টাৰ্ণশ্বিপ হয়, সেইটো তোমালোকৰ 5th ছেমত তোমালোকে কলেজত প্ৰেজেণ্টেশ্যন দিব লাগিব। এণ্ড যিটো ইণ্ডাষ্ট্ৰিয়েল ইণ্টাৰ্ণশ্বিপ হয়, সেইটো তোমালোকে ফাইনেল ইয়েৰত কলেজত দিব লাগিব, প্ৰেজেণ্টেশ্যন দিব লাগিব। তো মেইনলি একাডেমিকেলি আমাক আষ্ট্ৰয়ে কোৱা মতে সেই 3টা ইণ্টাৰ্ণশ্বিপে আছে। ইয়াৰ ওপৰত যিবোৰ পইচা দিয়া ইণ্টাৰ্ণশ্বিপ হয়, সেই পইচা দিয়া ইণ্টাৰ্ণশ্বিপবোৰ মই ক'ম তোমালোকক নকৰিবা, কাৰণ সেইবোৰ তোমালোকৰ ভৱিষ্যতেও কোনো কামত নাহে। ঠিক আছে, যোনে যোনে কৰিলা বেয়া নহয়, সেইখিনি তোমালোকে অকণ নলেজ গেইন কৰিলা, বাট যোনে কনফিউজ হৈ আছে কৰিম নকৰিম, কাৰণ কণ্টিনিউৱাছ আহি থাকে সেইবোৰ, তো নকৰিবা। যোনে ফোন কৰি থাকে ব্লক কৰি ৰাখি দিবা। ঠিক আছে, তো সেইটো কথা। তো এতিয়া তোমালোকে কি কৰিবা? কাৰণ ইঞ্জিনিয়াৰিঙৰ ফাৰ্ষ্ট ইয়েৰত প্ৰেছাৰটো অকণ বেছি থাকিলেও অকণমান সময় উলিয়াই পেলাই কিবা এটা শিকিব মন যায় কিছুমানৰ। তো এতিয়া কি কৰিবা? চোৱা, কিছুমান ভাল ভাল কোৰ্চ আছে। তুমি ইণ্টাৰ্ণশ্বিপ বুলি নহয়, ইণ্টাৰ্ণশ্বিপ খুব বেছি 15 দিনৰ হ'ব, এমাহৰ হ'ব, বাট তোমালোকৰ এটা ভাল ভাল কোৰ্চ আছে কিছুমান। সেই কোৰ্চবোৰ তোমালোকে ল'ব ট্ৰাই কৰা, লাইক C++, পাইথন, HTML, CSS, জাভা, ৱেব ডিজাইনিং, এইকেইটা বা ৱেব ডিজাইনিঙতে পায়। ৱেব ডিজাইনিং, পাইথন, জাভা, CSS, C++, সেইবোৰ তোমালোকে অকণ শিকিব ট্ৰাই কৰা। ঠিক আছে, এই বিভিন্ন ছমাহৰ, এবছৰীয়া এনেকৈ কোৰ্চ আছে, সেইবোৰ তোমালোকে কৰা। যেতিয়া তোমালোকে সেইবোৰ কৰিবা, যেতিয়া তোমালোকে নিজৰ ৰেজিউমেও দিবা ন, বনাবা, সেই ৰেজিউমেত যেতিয়া তোমালোকে সেইখিনি দিবা, তোমাৰ ৰেজিউমিখন ষ্ট্ৰং হ'ব। ঠিক আছে, যে এই ষ্টুডেণ্টজনৰ এই বস্তুটোত নলেজ আছে। ঠিক আছে, তো মই সেই কথাখিনি কওঁ, যোন ইলেক্ট্ৰনিক্স তেনেকুৱা ব্ৰাঞ্চৰ ল'ৰা ছোৱালী আছে, তেওঁলোকে এতিয়া নহয়, যেতিয়া তোমালোকে ছেকেণ্ড ইয়েৰ পাবা, তেতিয়া চাৰ্কিট চিমুলেশ্যন কৰা শিকিব পাৰা।
ঠিক আছে, যদি সেইটোৰ ওপৰত তোমাৰ এক্সপাৰ্টিছ আছে তুমি যিকোনো ধৰণৰ চাৰ্কিট ডিজাইন কৰিব পাৰা। ঠিক আছে, তো তেনেকুৱা যদি তোমালোকে বস্তু শিকা তেনেহ'লে লাভ হ'ব। কাৰণ ইণ্টাৰ্ণশ্বিপ তোমালোকৰ এইবোৰ যিটো আহি আছে তাত সেইবোৰ জাষ্ট ফেক বুলি ক'ম মই, ফেক। তো সেইবোৰ নকৰিবা। ঠিক আছে, তো আই হোপ বুজি পাইছা। যোনে যোনে কৰিছে একো প্ৰব্লেম নাই, বা যোনে যোনে নাই কৰা নকৰিবা আৰু মানে। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। পিছত আমি কথা পাতিম কোনটো ইণ্টাৰ্ণশ্বিপ কেতিয়া কেনেকৈ কৰিব লাগে সেইটো বিষয়ে আমি ফাৰ্দাৰ পিছত কথা পাতিম। ঠিক আছে, তো ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ছ' মাছ।